জনমত 2024 আৰু এটা পৃথক খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছৰে পৰা বা নিৰ্বাচনৰ কথাখিনি ৰাজহুৱা হোৱাৰ পিছৰে পৰা আমি বিশেষকৈ প্ৰাৰ্থীসকল অসমৰ 14টা লোকসভা সমষ্টিৰ যিসকল প্ৰাৰ্থীক আমি পাইছোঁ তেখেতসকলৰ মনৰ ভাৱ কিদৰে নিৰ্বাচনলৈ সাজু হৈছে কি ইছ্যু ৰাইজৰ মাজলৈ লৈ যাব বিচাৰিছে আৰু যদি নিৰ্বাচনত জয়ী হয় ৰাইজে যদি তেখেতসকলক দায়িত্ব অৰ্পণ কৰে তেতিয়াহ'লে কি ধৰণে তেখেতসকলে সেই কথাখিনি দেশৰ নিম্ন সদনত উপস্থাপন কৰিব বা নিজৰ ন্যায্য প্ৰাপ্তিখিনি দিল্লীৰ দৰবাৰৰ পৰা লৈ আহিব সেই কথাখিনিক আমি আপোনালোকৰ মাজলৈ লৈ গৈছোঁ আৰু আজি আমাৰ অতিথি ইতিমধ্যে আপোনালোকে গম পাইছে 1 নম্বৰ কোকৰাঝাৰ সংসদীয় সমষ্টিৰ মিত্ৰ শক্তি অৰ্থাৎ বিজেপি অসম গণ পৰিষদ UPPL এই তিনিটা দলৰ সমৰ্থিত UPPL দলৰ জয়ন্ত বসুমতাৰী আপোনাক স্বাগতম জনাইছোঁ বসুমতাৰী ডাঙৰীয়া প্ৰথমতে আপোনাক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে শেষ ৰাইজে দিব হ'লেও আমাৰ ফালৰ পৰা আপোনালৈ অফুৰন্ত শুভেচ্ছা থাকিল এতিয়া মই প্ৰথমতে আপোনাক যদি সুধোঁ যে কিয় জয়ন্ত বসুমতাৰীক কোকৰাঝাৰবাসীয়ে দেশৰ নিম্ন সদনলৈ নিৰ্বাচিত কৰিব উত্তৰটো দিয়াৰ আগতে কোকৰাঝাৰবাসীলৈ মোৰ নমস্কাৰ যাচিছোঁ হয় আজি আপোনালোকৰ লগ পাই আৰু আমাৰ কোকৰাঝাৰবাসী ৰাইজৰ লগত কিছু কথা জনাবলৈ পাই মই সুখী হৈছোঁ মোক কিয় কোকৰাঝাৰবাসী ৰাইজে নিম্ন সদনলৈ পঠিয়াব বা জিকাব ইয়াৰ প্ৰশ্নৰ উত্তৰ মই এইটোকে ক'ব বিচাৰিছোঁ যে বিগত চৰকাৰৰ দিনত কোকৰাঝাৰ বা গোটেই বিটিআৰ অঞ্চল অশান্ত এটা পৰিৱেশ আছিল সেইটো আমি সবেই জানো গোটেই অসমবাসীয়ে জানে কিন্তু আজি সেই দিনটো নাই জাতি জনগোষ্ঠীৰ মাজত আস্থা বিশ্বাসটো নাছিলে কিন্তু সেই আস্থা বিশ্বাস আজি ঘূৰাই অনা হ'ল আৰু ইয়াত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতৰ নেতৃত্বত যিখিনি আমাৰ মিত্ৰজোঁটৰ চৰকাৰ অসমত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সহযোগত আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আজি এই অঞ্চল শান্ত কিন্তু সময়ে সময়ে দেখা যায় যে কিছুমান দল আৰু ব্যক্তি বিশেষে সেই শান্তি পৰিৱেশটো বিঘ্নিত কৰিবৰ কাৰণে চেষ্টা চলোৱা দেখা যায় সেইটো চিৰজীৱমীয়া এটা শান্তি আনিবলৈ নিশ্চয়কৈ কাম কৰিব লগা আছে মানুহৰ মাজত যিখিনি ট্ৰাষ্ট বিল্ডিং সেইখিনি আজিও ক'ৰবাত নহয় ক'ৰবাত সম্পূৰ্ণকৈ হোৱা নাই সেই ট্ৰাষ্ট বিল্ডিংটো নিশ্চয়কৈ আনিব লগা নিশ্চয় আছে আৰু ইয়াত আজি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মিত্ৰজোঁট হিচাপে জিকি যোৱাৰ লগে লগে এই যে শক্তিবিলাক এই শক্তিবিলাক নিশ্চয়কৈ মষিমূৰ হ'ব ইয়াৰ কাৰণেই আজি কোকৰাঝাৰবাসীয়ে নিশ্চয় ভোটদান কৰিব আৰু আমাৰ এই অঞ্চলৰ বিশেষকৈ আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিটো ভূটান ৰাষ্ট্ৰৰ দাঁতিকাষৰীয়া অঞ্চল ভূটানৰ পৰা বৈ অহা হিমালয় পৰ্বতমালাৰ পৰা বৈ অহা বিভিন্ন নদ নদীবোৰ আছে সেই নদ নদীবোৰ ইমান এটা ডেভাষ্টেশ্যন কৰে ইৰোশ্যন হয় এতিয়া লাখ লাখ হেক্টৰ মাটিয়ে আজি বালু মাটিৰ পৰিৱৰ্তন হৈ গ'ল ইয়াত খেতি কৰিব নোৱাৰে মানুহে নিজৰ ঠাইৰ পৰা ডিছপ্লেচ হৈ কোনোবা হয়তো আইনীভাৱে যদিও বা বাধা আছে তথাপিতো আজি ফৰেষ্টত কিছুমানে সোমাব লগা হৈছে তো বিটিআৰ চুক্তিৰ এটা দফা আছে যে আমাৰ সেই নদ নদীবোৰৰ দুটা পাৰ প্ৰটেকশ্যন কৰা সেইখিনি এটা দফা আছে সেইটো আজিলৈকে কাৰ্যকৰী হোৱা নাই সেইখিনি নিশ্চয় কৰিব লগা আছে আৰু এই অঞ্চলত বিশেষকৈ কিছুমান হয়তো ইণ্ডাষ্ট্ৰীৰ কথা আহিব ইয়াত স্মল ইণ্ডাষ্ট্ৰী কটেজ ইণ্ডাষ্ট্ৰী বা তেনেকেই কিছুমান য'ত নেকি আমি আমাৰ নিবনুৱাসকলক এবজৰ্ব কৰাব পাৰোঁ তেনেকুৱা কিছুমান কাম কৰিব লগা আছে তাৰ কাৰণে নিশ্চয়কৈ এই কোকৰাঝাৰবাসী ৰাইজে নিশ্চয় ভোটদান কৰিব আৰু নিৰ্বাচিত কৰিব
এতিয়া সেইখিনি কথা বাৰু ঠিকে আছে, সেইখিনি ভাল লাগিছে শুনি, কিন্তু ৰাইজৰ কিছুমান ক্ষেত্ৰত ক'ৰবাত চৰ্চা চলিছে বা এই ধৰণৰ প্ৰক্ৰিয়া এটা বা এই ধৰণৰ ছবি এখন দৃষ্টিগোচৰ হ'লে সেই চৰ্চাটো চলে। আপোনাক ৰাইজে 5 বছৰৰ কাৰণে চিডলিৰ জনপ্ৰতিনিধি হিচাপে বিধানসভালৈ পঠাইছে আৰু ৰাইজে আশা কৰি পঠাইছিলে। সেইটো সময়ত ধৰক আপোনালোকৰ চুক্তি হৈছে, চুক্তিৰ এটা বছৰৰ পিছতেই আপোনাৰ নিৰ্বাচন হৈছে আৰু তাৰপিছতে আপোনাক অসম বিধানসভালৈ পঠাইছে। চিডলিবাসীয়ে যি দায়িত্ব দি আপোনাক অসম বিধানসভালৈ পঠাইছে তাৰ 2.5 বছৰ বাকী আছে। সেইখিনি কাম সম্পূৰ্ণ হোৱাই নাই, কাৰ্যকাল সম্পূৰ্ণ হোৱাই নাই। আকৌ আপোনাক দলে দায়িত্ব দিছে বা প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে, এইটো কিয় হৈছে? হয়, আপুনি যিটো কৈছে সঁচা, কিয়নো অলপ হ'লেও বেদনা এটা নিশ্চয়কৈ আছে, কিয়নো 5টা বছৰৰ কাৰণে নিৰ্বাচিত কৰিছে চিডলি সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ কাৰণে। তো সেইখিনি আশা অলপ মোৰ নিজৰো ৰৈ গৈছে আৰু হয়তো জনসাধাৰণৰ ৰৈ গৈছে। কিন্তু দলে যিটো সিদ্ধান্ত ল'লে, বিশেষকৈ যিবিলাকে মোক ভোটদান কৰিছিলে, শুভাকাংক্ষীসকলে ভোটদান কৰিছিলে আৰু শুভাকাংক্ষীসকলেই আজি হয়তো তেওঁলোকৰ মনৰ বেজাৰখিনি তেওঁলোকে চম্ভালি লৈছে এইটোৰ কাৰণেই যে কোকৰাঝাৰ লোকসভা সমষ্টি যিহেতু যোৱা 10টা বছৰে বা 2টা টাৰ্মছ কোকৰাঝাৰ লোকসভা যিখিনি ইয়াৰ জনসাধাৰণক যেনেধৰণে উপস্থাপন কৰা হ'ল নেশ্যনেল লেভেললৈকে, যে ইয়াৰ মানুহখিনি মানে শান্তি পৰিৱেশত থাকিব নোখোজে, ইয়াৰ মানুহখিনি জাতি জনগোষ্ঠীৰ মাজত মানে ইজনে সিজনক মানে বেয়া পোৱা বা তেনেকৈ কাৰ্যবোৰ কৰে, তেনেকুৱা ধৰণৰ কিছুমান কথা উপস্থাপন হ'ল। অৱশ্যে এই মানে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সাধাৰণ ৰাইজ কেতিয়াও আমাৰ মাজত কমিউনেল এটা চিন্তাধাৰাটো কেতিয়াও তেওঁলোকে আগস্থান দিয়া নাছিলে। কমিউনেল যিখিনি কথা বতৰা সেইবিলাক কোনোবা দল বা ব্যক্তি বিশেষৰ মাজত হয়তো আছিলে। তো সেইটো যোৱা 10টা বছৰে এটা এক্সপ্লইটেশ্যন কৰা হ'ল, যে তাত মানে এটা পৰিৱেশ আনিলে, বড়ো উবৰ এটা ৰাজনীতি ইয়াত আনি দিলে, বিভেদকামী এটা ৰাজনীতি, কমিউনেল এটা মানে চিন্তাধাৰা এটা ৰাজনীতি আনি দিলে। আৰু সেই বস্তুটো কিন্তু একচুৱেলি যদি আমি সামাজিক ক্ষেত্ৰত যদি আমি চাওঁ, আমাৰ মানে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সাধাৰণ ব্যক্তিসকলে কিন্তু সেইটোত নাছিলে। সেইটো মানে আৰ্টিফিচিয়েলি এটা বনাই দিয়া হ'ল যে জাতি জনগোষ্ঠীৰ মাজত এই বস্তুটো আছে বুলি। তো আজি সেইকাৰণে আজি কোকৰাঝাৰ লোকসভা সমষ্টিত যি পৰিৱেশটো যি ব্যক্তিসকলে আনি দিলে, তেখেতসকলক আওকাণ কৰি যাতে আমাৰ কোকৰাঝাৰবাসীয়ে যে আমি শান্তিটো ভাল পাওঁ, শান্তি আমাক আমি কাম্য কৰোঁ। তো সেইকাৰণে আজি কোকৰাঝাৰবাসী জনসাধাৰণে নিশ্চয়কৈ হয়তো বিচাৰিছে যে, বা চিডলি সমষ্টিবাসীয়েও বিচাৰিছে যে হয়, যে চিডলি সমষ্টিৰ যিটো বিধানসভা সমষ্টি গ্ৰেটাৰ মানে ইণ্টাৰেষ্টত কোকৰাঝাৰ লোকসভা সমষ্টিৰ ফালৰ পৰা যে তেনেকুৱা এটা এজন ব্যক্তি চেক্ৰিফাইচ কৰিব লাগিব। কিন্তু কথাবিলাক এনেকৈ ওলাইছে যে, মই কথাটো আপোনাক এইটো কাৰণে সুধিছোঁ যে আপোনাক চিডলি সমষ্টি 2021 যেতিয়া আপুনি নিৰ্বাচিত হৈছে, যদিও বা চন্দন ব্ৰহ্ম এতিয়া আপোনালোকৰ দললৈ আহিলে, কিন্তু আপোনাক এজন অতি হাই প্ৰফাইল কেণ্ডিডেটৰ এগেইনষ্টত আপোনাক জয়ী কৰাইছে। তেখেত 2টা কাৰ্যকালৰ তেখেত মিনিষ্টাৰ, গতিকে ইমান সহজ নহয় গোটেই প্ৰক্ৰিয়াটো। আপোনাৰ ওপৰত আশা প্ৰত্যাশা আছিলে, কিন্তু এতিয়া কথাবিলাক এনেকৈ চৰ্চা চলিছে। মই সঁচা কথাটো পোনে পোনে আপোনাকেই সুধিম কথাটো, যে চন্দন ব্ৰহ্ম UPPলৈ আহিব, চন্দন ব্ৰহ্মক সংস্থাপিত কৰিব লাগিব এটা প্ৰপাৰ জেগাত, কাৰণ হাগ্ৰামা মহিলাৰীক মানে অকলশৰীয়া কৰি বা শক্তিহীন কৰি পেলাই চন্দন ব্ৰহ্মক লিফ্ট কৰা হৈছে। গতিকে সেইকাৰণে জয়ন্ত বসুমতাৰীক দিল্লীলৈ পঠাই দিয়া হৈছে। নাই, কথাটো তেনেকুৱা নহয়। একচুৱেলি বস্তুটো হ'ল যে নিৰ্বাচন হোৱাৰ লগে লগে বা নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ লগে লগে তাত মানে হয়তো কেন্দ্ৰীয় নেতৃত্বসকলে গোটেইখিনি কথা মানে চাৰিওফালে বস্তুটো চায় যে কোনজন ব্যক্তিক
ক'ত কেনেকৈ বহুৱালে সি মানে সমষ্টিটো আমি উদ্ধাৰ কৰিব পৰা যায় সেইটো এটা নিশ্চয়কৈ থাকে নথকা নহয় কিন্তু মই নাজানো যে মোৰ দ্বাৰা সেইখিনি সমষ্টি উদ্ধাৰ কৰাত মই কিবা সহায় কৰিব পাৰোঁ মই সেইটো ভাবাও নাছিলোঁ কিন্তু তলে সেইখিনি হয়তো কিবা এটা দেখিছে যাৰ কাৰণে মোক সেইটো মানে দায়িত্ব ল'বলৈ নাই এনেকুৱা নেকি যে আপুনি আপোনালোকৰ মুৰব্বী প্ৰমোদ বড়োৰ আপুনি অতি খাস যিটো খাস শব্দটো ক'ব পাৰি ঘনিষ্ঠ আৰু সেইকাৰণে আপুনি টিকেট পাইছে বাৰে বাৰে কথাটো তেনেধৰণে নহয় একচুৱেলি যে নিখিল বৰুৱা ছাত্ৰ সন্থাত থাকোঁতে মই এবছৰ দুবছৰ নহয় ২৭ বছৰ দীৰ্ঘকালীন সময় ২৭ বছৰ মই থাকিলোঁ এই ২৭টা বছৰত মই যিটো ২০১১ত বিয়াও পাতিলোঁ আৰু নিখিল বৰুৱা ছাত্ৰ সন্থাত থাকোঁতে আপুনি কোনো এটা বিজনেছ আপুনি কৰিব নোৱাৰে ইফালে মই খেতিয়কৰ ল'ৰা হওঁ দেউতাকৰ তেনেকৈ সম্পত্তি বুলি একো নাই তো সেইকাৰণে মাজত মই নিখিল বৰুৱা ছাত্ৰ সন্থাৰ ফালে অব্যাহতি বিচাৰি দেউতা খেতিও আছিল যিহেতু ময়ো খেতি কৰি মানে জীৱন নিৰ্বাহ কৰোঁ বুলি তেনেকৈ বহুবাৰ মানে আমাৰ লগৰীয়াসকলক মই কৈছিলোঁ যে মোক অব্যাহতি দিব লাগে কিন্তু নিখিল বৰুৱা ছাত্ৰ সন্থাৰ এনেকুৱা এটা সংগঠন আপুনি বিচাৰিলেও নাপায় আৰু নিবিচাৰিলেও আপুনি মানে তাৰ পৰা ওলাব নোৱাৰে তেনেকুৱা তো তাত হয়তো কিবা দেখিছে মই নাজানো মই কি কাৰণত এনেকৈ কৰিলে মই নাজানো কিন্তু ৰাজনীতিত নাহিম বুলি মই থিৰাং কৰিছিলোঁ আৰু এই প্ৰশ্নটো আমি প্ৰমোদ বড়োকো সুধিম কিন্তু প্ৰমোদ বড়োৰ লগত যদি সাক্ষাৎ হয় এইটো প্ৰশ্ন আমি প্ৰমোদ বড়োকো সুধিম চবতকৈ মানে বেয়া পোৱাটো মই ৰাজনীতি আছে বুলি মই লগৰীয়াসকলক কৈছিলোঁ যে মোক সেইটোত মানে ঠেলি দিব নালাগে কিন্তু আহি ২০২১ চনত এনেকৈ এটা পৰিৱেশ আহি গ'ল য'ত নেকি হয়তো সমষ্টিবাসীয়ে বিচাৰিছিলে যে ফ্ৰেছ এজন কেণ্ডিডেটৰ তাত মানে কোনোবাৰ বেকগ্ৰাউণ্ডটো কেনেকুৱা এইটো নহয় ফ্ৰেছ বিচাৰিছিলে নতুন মুখ বিচাৰিছিলে আৰু তাত হয়তো নাজানো সমষ্টিবাসী বা আমাৰ দল সংগঠনবিলাকে কিয় মোৰ ফালে আঙুলি ধোৱালে তো এনেকৈ আহি গ'লো আৰু এতিয়া মই আপোনাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ কথা ওলাইছে যেতিয়া মই অকণমান নিখিল বড়ো ছাত্ৰ সন্থা বা আপোনালোকৰ আপুনি ধৰক দীৰ্ঘ সময় আপুনি কৈছে এটা দীৰ্ঘ সময় আপুনি নিখিল বড়ো ছাত্ৰ সন্থাত আছিলে নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সমাজৰ ছাত্ৰ সংগঠন নিখিল বড়ো ছাত্ৰ সন্থা আৰু আপুনি যেতিয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আহি পেলাই সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰিলে আপুনি চিডলি আৰু তাৰপিছত এতিয়া কোকৰাঝাৰ সংসদীয় সমষ্টি প্ৰথমতে চিডলি তাৰপিছত কোকৰাঝাৰ ইয়াত কিন্তু কেৱল বড়ো ৰাইজে নাই ইয়াত আপুনি ইতিমধ্যে উল্লেখ কৰিছে ইয়াৰ গোটেই যিটো জনগাঁথনি কোকৰাঝাৰৰ যিটো আমি যদি এতিয়া সংসদীয় সমষ্টিটো চাওঁ ইয়াৰ যিটো জনগাঁথনি ইয়াত বড়ো ৰাইজ আছে ইয়াত ধৰ্মীয় সংখ্যালঘু লোক আছে খ্ৰীষ্টিয়ান মুছলমান দুয়োটা ধৰ্মৰ লোক আছে ইয়াত কোচ ৰাজবংশী আছে ইয়াত আদিবাসী আছে নেপালী যথেষ্ট বিভিন্ন শৰণীয়া কছাৰী বা বিভিন্ন জাতি জনগোষ্ঠীৰ অসমীয়া ভাষী এখন ক্ষুদ্ৰ অসম বুলি ক'লেও কোকৰাঝাৰখন ভুল কোৱা নহ'ব নিখিল বড়ো ছাত্ৰ সন্থা এটা ধৰক এনেকুৱা এটা বস্তু আপুনি বড়ো সমাজখন দেখি আছিলে বড়ো ৰাইজক আপুনি নেতৃত্ব দি আছিলে ছাত্ৰ সমাজৰ মাধ্যমেৰে তাৰ পৰা আহি পেলাই সক্ৰিয় ৰাজনীতি এখন গোটেই সমাজখনক আপুনি একেলগে লৈ যাব লাগিব আপুনি তেতিয়া আপুনি আপোনাৰ বেকগ্ৰাউণ্ড চাই যে অকল বড়ো ৰাইজ বুলি নহয় বা গোটেই সমাজখনক আপুনি যিহেতু আপুনি সংবিধানৰ নামত শপত বাক্য লৈ আপুনি সমাজ সেৱা বা গণতান্ত্ৰিক প্ৰক্ৰিয়াটোৰ প্ৰতি আগবাঢ়িছে আৰু এতিয়াও আপুনি আগবাঢ়িব সেই তেতিয়াৰ পৰা এতিয়ালৈকে গোটেই নিজক ট্ৰেন্সফৰ্মেশ্যনটো কেনেকৈ কৰিছে এইটো মানে ভুল ধাৰণা হ'ব কিয়নো নিখিল বড়ো ছাত্ৰ সন্থা কোৱাৰ লগে লগে বা চিডলি সমষ্টি বড়ো ৰাইজ আৰু কোকৰাঝাৰ হ'লেও মানে গোটেই ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে বুলি তেনেকেই নহয় চিডলি সমষ্টিটো গোটেইখিনি সেইটো কথাও সুধিছোঁ যে তেতিয়াৰ পৰা আহি পেলাই ধৰক গোটেই জনগোষ্ঠী আছিলে তাত অকল মানে শৰণীয়াটো নাই চিডলি সমষ্টিত কোকৰাঝাৰ হিচাপে শৰণীয়াবিলাক আহি গ'ল মদাহী আহি গ'ল চিডলি সমষ্টিত মদাহীও নাই শৰণীয়াও নাই কিছু জনগোষ্ঠী নাই কিন্তু মই আপোনাক জনাব বিচাৰিছোঁ নিখিল বড়ো ছাত্ৰ সন্থা মই শাখা কমিটিৰ পৰা আৰম্ভ কৰি আঞ্চলিক কমিটি আৰু জিলা কমিটিত তাৰপিছত কেন্দ্ৰীয় কমিটি আহিছোঁ শাখা কমিটি
আঞ্চলিক কমিটি আৰু জিলা কমিটিত যেতিয়া আছিলোঁ তেতিয়া য'ত আমাৰ বিশেষকৈ নিখিল বৰুৱা ছাত্ৰ সন্থাক এনেধৰণৰ বিশ্বাসক ৰাখিছিলে তেতিয়া যে সামাজিক কিছুমান সমস্যা যেনেকৈ মাটি বাৰীৰ সমস্যা কেতিয়াবা ঘৰৰ কাজিয়া পেচালৰ সমস্যা চুৰ ডাকাতৰ সমস্যা এই গোটেই সমস্যাখিনি এনেকুৱা এটা সময় আছিলে সেইটো হ'ব 2000 চনৰ পৰা আৰম্ভ কৰি 2009-10 লৈকে এইখিনি সময়ছোৱাত বা তাৰ আগতো যে মই যিখিনিত আছিলোঁ মই বঙাইগাঁও আঞ্চলিক কমিটি আছিলে কাজলগাঁও আঞ্চলিক কমিটি আছিলে সেই আঞ্চলিক এলেকাৰ মানুহখিনি বিভিন্ন জাতি জনগোষ্ঠী তেখেতসকলে কিন্তু থানাত নগৈছিল আফচুৰ ওচৰ আহিছিলে আৰু নিখিল বৰুৱা ছাত্ৰ সন্থাই এনেকৈ এটা সংগঠন যে বাদী বিবাদী দুটা পক্ষ থাকে তেওঁলোকক আমি চাহ তেনেকৈ তামোল পাণ খুৱাই কেতিয়াবা ভাত খুৱাইখিনিও আমি ৰাইজৰ লগত দুটা পক্ষৰ লগত লগ হৈ আমি সেইটো বিচাৰটো কৰি দিছিলোঁ আৰু একদম চবেই মানে আস্থাত ল'ব পৰা বা তেওঁলোকে একেবাৰে সন্তুষ্ট হ'ব পৰা তেনেকৈ এই বিচাৰ আমি কৰি দিছিলোঁ আপোনালোকে তেতিয়া যদি মানে অলপ যদি খবৰ পাতি লয় সেইটো সময়ত কিন্তু যদি থানাত কেছটো যাব লাগে আফচুৰ অফিচত বিচাৰ আচাৰ কৰাৰ পিছত যদি আমি ভাবোঁ যে সেই কেছটো থানাত দিব লাগিব তাৰপিছত থানাত গৈছিলে বিশেষকৈ ইয়াত মই আজি আপোনালোক চেনেলৰ যোগেদি মই ক'ব বিচাৰিছোঁ বিশেষকৈ আমাৰ মুছলমান জনগোষ্ঠীৰ ফালৰ পৰা বিশেষকৈ কেছবিলাক বেছিকৈ আহিছিলে আমি সংগঠনৰ কাম কাজটো সপ্তাহত 2 দিন বা 3 দিনহে আমি মনোযোগ দি কাম কৰিব পাৰিছিলোঁ বাকী সময়টো আমি বিচাৰ কৰিব লগা হৈছিলে তো সেইটোৰ কাৰণে যে নিখিল বৰুৱা ছাত্ৰ সন্থা অকল বড়ো জাতিৰ কাৰণে কাম কৰিছে বড়ো সমাজৰ কাৰণে কাম কৰিছে বড়ো জাতিৰ উত্তৰণৰ কাৰণে কাম কৰিছে অকল সেইটো নহয় আমাৰ অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠী যেনেকৈ বড়োফাই কৈছে এটা কথা মানি চলিছিলে লিভ এণ্ড লেট লিভ আৰু আপোনালোকে জানে যে বিগত চৰকাৰ আহাৰ আগলৈকে যে এই অঞ্চলৰ বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে নিখিল বৰুৱা ছাত্ৰ সন্থাই যিটো লৈ ডিমাণ্ড কৰিছিলে যিটো আন্দোলন কৰিছিলে সেইটো সময়ত তেওঁলোকে একে সুৰে সমসুৰে তেওঁলোকে আন্দোলনত নামি পৰিছিলে আপোনালোকে হয়তো মনত আছে BTC চুক্তি হোৱা সময়ত যদি মুছলমান জনগোষ্ঠীৰ পৰা RMC তেনেকৈ ৰাজবংশীসকলৰ ফালৰ পৰা কোচ ৰাজবংশী সন্মিলনী নেপালী মানে গোৰ্খা এতিয়া গোৰ্খা হয় গোৰ্খাসকলৰ নেপালী ষ্টুডেণ্টছ ইউনিয়ন নাটযোগী সন্মিলনী আদিবাসী সেৱা সমিতি আদিবাসীসকলৰ এই 6-7টা সংগঠনে যদি তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীজীক যদি লিখিতভাৱে নিদিলহেঁতেন তেতিয়া হয়তো চুক্তিও নহ'লহেঁতেন তো নিখিল বৰুৱা ছাত্ৰ সন্থাৰ নেতৃত্বত সেইটো সময়ত ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে নিখিল বৰুৱা ছাত্ৰ সন্থাক আস্থা আৰু বিশ্বাসক নিশ্চয় লৈছিলে আৰু আস্থা বিশ্বাস সেইটোৱেই কাৰণে লৈছিলে কি নিখিল বৰুৱা ছাত্ৰ সন্থাই বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাক সেই মানে ছ'চিয়েল বিচাৰ কৰিয়েই হওক বা তেখেতসকলৰ তেনেকুৱা কিবা যদি আছে সেইটো আমি একেবাৰে তেওঁলোকে আস্থা আৰু বিশ্বাসক ল'ব পৰাকৈ আমি সেইটো তেখেতসকলৰ সমস্যাৰ লগত আমি জড়িত হৈ আছিলোঁ তাৰ কাৰণে তেওঁলোকে নিখিল বৰুৱা ছাত্ৰ সন্থাক গ্ৰহণ কৰিছিলে আৰু সহযোগ কৰিছিলে এতিয়া বাৰু আমি অকণমান নিৰ্বাচনলৈ আহোঁ আপোনাৰ সন্মুখত খাম্ফা বৰগয়াৰী BPFৰ প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰী আৰু এই দুজনৰ নেই সন্মুখত আছে আৰু যদি নৱশৰণীয়াৰটো নমিনেশ্যন ইতিমধ্যেই কেঞ্চেল হৈছে কোন আপোনাৰ মূল প্ৰতিদ্বন্দ্বী হ'ব আৰু আপুনি নিজক লৈ কিমান আশাবাদী আৰু কিয় আশাবাদী যদি মই যদি খাম্ফা বৰগয়াৰী বা গৰ্জন মুছাহাৰীৰ কম্পেয়াৰটো কৰোঁ আপোনাৰ লগত যে ইয়াত ব্যক্তিৰ মানে কিমান গুৰুত্ব মানে কোকৰাঝাৰবাসী ৰাইজৰ কাৰণে এইটো যোৱাৰ আগতেই দলগতভাৱে যদি আমি অলপ মানে চৰ্চা কৰোঁ তেতিয়াহ'লে দেখা যাব যে বিগত সময়ছোৱাত
এই BTR বা BTAD তেতিয়া BTAD আছিলে BTAD অঞ্চলত যিমানখিনি ঘটনা পৰিঘটনাবোৰ হৈ গ'ল ইয়াত দাঙ্গা হাংগামা হৈ গ'ল 2008 2012 2014 এই গোটেইখিনি যদি আমি চাওঁ তেতিয়াহ'লে দেখা যায় যে খাম্পা বৰগিয়াৰী ডাঙৰীয়া তেখেতে ডেপুটি চিফ আছিলে বা তেনেকৈ আছিলে কিন্তু ডেপুটি চিফ হৈ থাকোঁতে এই অঞ্চলৰ শান্তি এই অঞ্চলৰ সম্প্ৰীতি এই অঞ্চলৰ সমন্বয় ৰখাৰ কাৰণে যিখিনি কাম কৰিব লাগিছিলে সেইটো যদি দেখা যায় যে দলগতভাৱে তেওঁলোকে সেইখিনি কৰা নাছিলে যাৰ কাৰণে আজি ৰাইজ তেখেতসকলৰ পৰা ফালৰি কাটি আজি NDA হিচাপে অসম চৰকাৰ BTR চৰকাৰ আৰু ভাৰত চৰকাৰ যিখিনি আজি এই তিনিটা ইঞ্জিনৰ চৰকাৰে যিখিনি কাম কাজ কৰিছে তাত ৰাইজ অতিকে সন্তুষ্ট আৰু সেইকাৰণে আৰু তেখেতসকলৰ যিখিনি বিগত চৰকাৰৰ দিনত যিখিনি ঘটনাবোৰ হৈ গ'ল তাৰ কাৰণে তেখেতসকলৰ প্ৰতি ৰাইজৰ এটা অনীহা নিশ্চয় আছে সেইকাৰণে আজিৰ তাৰিখত আমি যদি চাওঁ যে খাম্পা বৰগিয়াৰী তেখেত যদিও বা এজন যদি তেখেতে চুক্তিকাৰী এটা আছিলে আন্দোলনৰ নেতৃত্ব দিছিলে আৰু আলোচনাৰ নেতৃত্ব দিয়া এজন ব্যক্তি যদিও হয় তথাপিতো দলগতভাৱে যোৱা বিগত সময়ত যিখিনি তেখেতসকলৰ দলীয়ভাৱে বা চৰকাৰীভাৱে যিখিনি তেওঁলোকে ৰাইজক মানে নিৰাপত্তা জীৱনৰ নিৰাপত্তা সম্পত্তিৰ নিৰাপত্তা এই অঞ্চলৰ জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ ৰক্ষা কৰা তেওঁলোকে ফেইলাৰ হৈছিলে যাৰ কাৰণে আজি এইটো মুহূৰ্তত BPF হিচাপে আজি তেখেতৰ অৱস্থা ঠিক নহয় তাৰোপৰি আমাৰ চন্দন ব্ৰহ্ম ডাঙৰীয়া BPFত মই ক'ব খোজো যে তিনিজনে লিডাৰ আছিলে নেতা আছিলে হাগ্ৰামা মহিলাৰী চন্দন ব্ৰহ্ম আৰু খাম্পা বৰগিয়াৰী এই তিনিজনৰ মাজত এজনটো যিটো নাই আৰু সবতকৈ বেছি ৰিস্ক ল'ব পৰা ব্যক্তিজন আছে চন্দন ব্ৰহ্ম ডাঙৰীয়া সেই চন্দন ব্ৰহ্ম ডাঙৰীয়া আজি ফালৰি কাটি আজি আমি UPFলৈ যোগদান কৰিলে আৰু তেখেতে যোগদান কৰাৰ পিছত আজি BPFৰ ভিতৰ চৰত ধুমুহা বুলিছে সেই ধুমুহাত মানে চৰকাৰ হৈ সেডলি বেডলি হ'বলৈ গৈ আছে BPF দল এইটো UPPLৰ পলিচি আছিল নেকি চন্দন ব্ৰহ্মক লৈ অহাটো নে চন্দন ব্ৰহ্মই নিজে ইচ্ছা নাই চন্দন ব্ৰহ্ম ডাঙৰীয়া যিটো বহু সময় BPFৰ লগত ডিলিং হৈ আছিলে নিজে কিবা কাৰণত হয়তো মনোমালিন্য হৈছিলে তেখেতসকলৰ লিডাৰশ্বিপৰ মাজত যাৰ কাৰণে লাষ্ট মুহূৰ্তত এনেই ডৰমেণ্ট বহি আছিলে কাৰণে আমি UPFL হিচাপে তেখেতক অলপ যোগাযোগ কৰি তেখেতে আহি গ'ল সেইকাৰণে আজি এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বী বুলি তেনেকৈ মই দেখা নাই NDA হিচাপে আজি বিভিন্ন আঁচনিৰ দ্বাৰা জনসাধাৰণ এজন শেষৰ ব্যক্তিলৈকে গৈ পাইছে তাৰ কাৰণে এই নিৰ্বাচন NDA হিচাপে একদম সহজ অৰ্থত যদি ক'ব পৰা যায় আমি সুকলমে আমি এই সমস্যা আমি পাৰ কৰিম কিন্তু বসুন্ধৰা ডেকাৰীয়া অভিযোগ উঠিছে আপোনাৰ বিৰোধী পক্ষৰ ফালৰ পৰা অভিযোগ উঠিছে বিভিন্ন ঠাইত চৰ্চাও চলিছে যে আপোনালোকে নিৰ্বাচনী বৈতৰণিটো পাৰ হ'বৰ বাবে প্ৰশাসনযন্ত্ৰ ব্যৱহাৰ কৰিছে আপোনালোকে কোড অফ কণ্ডাক্ট ইমপ্লিমেণ্ট হোৱাৰ পিছত কাৰ্যকৰী হোৱাৰ পিছত আপোনালোকে পাৰ্টিৰ লগছ লগাই অৰুণোদয় ফৰ্ম বিতৰণ কৰিছে যিটো নোৱাৰে আপোনালোকে লাখপতি বাইদেউৰ কিবা ফৰ্ম বিলাইছে যিটো কৰিব নোৱাৰে এই ধৰণৰ অভিযোগ উত্থাপিত হৈছে কিমান দূৰ সত্য চাওক এইটো মানে বিৰোধী পক্ষই তেওঁলোকৰ যিটো অৱস্থা তেওঁলোকে ভালকৈ বুজি উঠে তেওঁলোকৰ অৱস্থা আজিৰ তাৰিখত কেনেকৈ ৰাইজৰ ওচৰত তেওঁলোকে যাব পৰা নাই ৰাইজ তেখেতসকলক গ্ৰহণ কৰা নাই যোৱা 15টা বছৰ 17টা বছৰত BPFৰ চৰকাৰ চলিছিলে সেই চৰকাৰ চলা সময়ত তেখেতসকল কোনো এটা নিজাববীয়া আঁচনি BPFে ল'ব পৰা নাছিল হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চৰকাৰে ল'ব পৰা নাই আপোনালোকে এতিয়া চাওক বুডুফা ছুপাৰ 50 আজি UPPL চৰকাৰ বা মিত্ৰজোঁট চৰকাৰে সেইটো আনিলে যাৰ কাৰণে আজি আমাৰ উঠি অহা যিখিনি যুৱক যুৱতীসকল বা আমাৰ ছাত্ৰ ছাত্ৰীসকল তেনেকুৱা কম্পিটিটিভ এক্সাম চৰকাৰী খৰচত আজি কোচিং কৰাই আছে তাৰ কাৰণে এই যে মানে ষ্টুডেণ্টছ কমিউনিটি সেই ষ্টুডেণ্টছ কমিউনিটি আজি UPPL চৰকাৰ বা প্ৰমোদ বৰা ডাঙৰীয়া এটা আস্থা আৰু বিশ্বাস লৈছে আৰু ষ্টুডেণ্ট কমিউনিটিৰ ফালৰ লগে লগে আমাৰ গাৰ্জিয়ানসকলেও আজি এই চৰকাৰৰ ওপৰত আস্থা ৰাখিছে আপোনালোকে চাওক যে এই চৰকাৰৰ দিনত
মাইনক চৰাং বিথাংকি আমাৰ সেলফ হেল্প গ্ৰুপবিলাকক ৭৫,০০০ টকা দিয়াৰ আমাৰ যিখিনি প্ৰতিশ্ৰুতি আছিলে সেইটো আজি ইমপ্লিমেণ্ট কৰিলে ২৫,০০০ প্ৰথম কিস্তি হিচাপে দিয়া হ'ল ইয়াত মানে মাইনক চৰাং বিতাংকি আই অনচাই বিতাংকি জ্ঞান চৰাং বিতাংকি কে আদি কৰি ৩২টা ফ্লাগশ্বিপ প্ৰগ্ৰাম ইয়াত আছে চলিছে আৰু সেইটোৰ দ্বাৰা ৰাইজ উপকৃত হৈছে যাৰ কাৰণে আজি BPF-ৰ লগত এনেকৈ মানে ক'ব চিধা আমি ক'ব পাৰোঁ BPF-ৰ যিখিনি পকেট ভোট আছিলে সেইটো আজি উদং হৈ গৈছে কিন্তু এইটো যিটো অভিযোগ যে UPPL-এ প্ৰশাসনতন্ত্ৰ ব্যৱহাৰ কৰিছে UPPL বা BJP-য়ে ভুৱা অৰুণোদয় ফৰ্ম বিলাইছে ভুৱা অৰুণোদয় ফৰ্ম বিলাই ভোটাৰক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে নিয়ম উলংঘা কৰিছে চাওক এইটো চাওক বিৰোধী পক্ষই যেতিয়া নিজৰ দুৰ্বলতাটো থাকিবৰ কাৰণে সময়ে সময়ে কিছুমান তেনেকৈ অভিযোগ আনে সঁচা সঁচিকেই একচুৱেলি সেইটো তেনেকৈ হোৱাগৈ নাই কাৰণ আজি ৰাইজ এনেও আমাৰ NDA-ৰ লগত UPPL-ৰ লগত BJP-ৰ লগত AGP-ৰ লগত আজি ৰাইজ নিশ্চয়কৈ সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে এই চৰকাৰ মানে আস্থা আৰু বিশ্বাসক ৰাখিছে এইকাৰণে BPF-ৰ যিখিনি কথা সেইখিনি একদম ভুৱা মনে সজা আমি সেইটো মানে বিশ্বাস নকৰোঁ আমি একেবাৰে কি বুলি কওঁ তেখেতসকলৰ নিচিনাকৈ এক কথাত ক'ব গ'লে দাদাগিৰি যে ৰাজনীতি ইয়াতো আমি কৰিব নোখোজোঁ আমি মূল্যবোধৰ ৰাজনীতি আমি কৰিব খোজোঁ আৰু মূল্যবোধৰ ৰাজনীতি আমি কৰি যাম বসুমতাৰী ডাঙৰীয়া আপুনি সেইটো কথা কৈছে মূল্যবোধৰ ৰাজনীতি এইটো কথা কিন্তু মোৰ নহয় মই আপোনাৰ প্ৰতিদ্বন্দ্বী খাম্ফা বৰগোহাঁইৰো এটা সাক্ষাৎকাৰ লৈছিলোঁ আৰু তেখেতে এটা অভিযোগ কেইটামান আনিছে সেই অভিযোগকেইটাকে মই পোনে পোনে আপোনাৰ ওচৰলৈ লৈ যাম তেখেতৰ অভিযোগ হ'ল যে আপোনালোকে আননেচেচাৰী BTR ৰেকৰ্ড কৰিলে অকল এইটো কাৰণেই প্ৰমোদ বড়োকে আদি কৰি আপোনালোক যিসকলে এপছু কৰিছিলে তেখেতসকল ৰাজনীতিলৈ আহিব লাগে ৰাজনীতিলৈ আহি ৰাজপাত ল'ব লাগে BPF-ক পৰাভূত কৰিব লাগে কোনো ৱে নাই এটা ৱেভ বা এটা ইমোশ্যনেল কিছু কাম কৰিব লাগে সেইকাৰণে আপোনালোকে BTR চুক্তি কৰিলে চাওক BTR চুক্তি মানে চুক্তি কৰাৰ লগে লগে আৰু চুক্তিৰ সময়ত হাগ্ৰামা মহিলাৰী তেখেতেও আছিলে সাক্ষী হিচাপে আছিলে চুক্তিটো কৰি উঠি সিদিনাখনৰ পৰাই বা নেক্সট দিনাখনৰ পৰাই প্ৰায় এসপ্তাহ খাম্পা বৰগোহাঁইকে আদি কৰি চন্দন ব্ৰহ্ম তেতিয়া BPF-ত আছিলে হাগ্ৰামা মহিলাৰীয়ে তেখেতসকলৰ যিখিনি যদি আপোনালোকৰ তাত আছে নিশ্চয় থাকিবও যে তেওঁলোকৰ বাইট বা তেওঁলোকৰ ভাষ্য BTR চুক্তি এনেকুৱা এটা ভাল এটা চুক্তি হ'ল এই চুক্তিৰ দ্বাৰা এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্য সংহতি ৰাখি এই অঞ্চলৰ সামগ্ৰিকভাৱে উন্নয়ন নিশ্চয় হ'ব অৱশ্যম্ভাৱী বুলি চন্দন ব্ৰহ্মই কোৱা আপোনালোকৰ ৰেকৰ্ডিং নিশ্চয় থাকিব হাগ্ৰামা মহিলাৰ ডাঙৰে কোৱা নিশ্চয় থাকিব কিন্তু এসপ্তাহৰ পিছত ইউটাৰ্ণ লৈ ক'লে যে BTR চুক্তিখন বেয়া এইটোত মানে বড়োবিলাকৰ জেগাত গৈ ক'লে যে সেইটো অকল বড়োসকলৰ কাৰণে বড়োসকলৰ কাৰণেও নহয় আমাৰ কাৰণেও বেয়া ইফালে আকৌ নন বড়ো এৰিয়াত গৈখিনি ক'লে যে সেইটো অকল বড়োসকলৰ কাৰণেহে চুক্তিটো হ'ল তো ইয়াত যদি আমি দেখা যায় যে তেখেতসকলৰ লিগেচি মেটাৰ একো নহয় দেই অকল লিগেচি কাৰণ হাগ্ৰামা চন্দন ব্ৰহ্ম ডাঙৰীয়া এতিয়া UPF-লৈ আহিছে বাৰু মানে হাগ্ৰামা মহিলাৰ ডাঙৰীয়া নেতৃত্বত যি চুক্তি হ'ল সেই চুক্তিৰ লিগেচিটো নোহোৱা হৈ যাব লিগেচি মেটাৰ্ছ অন্য একো নহয় এতিয়া মই ধৰক আপোনালোক এটা সময়ত ছাত্ৰ সংগঠনৰ লগত জড়িত এতিয়া আপোনালোকে দিছপুৰত আপোনালোকৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ লগত সংযোজিত NDA-ৰ লগত সংযোজিত বা দিল্লীতো আপোনালোকে সংযোজিত কিন্তু এইটো অভিযোগ উঠিছে ঠায়ে ঠায়ে যে প্ৰমোদ বড়োৰ নেতৃত্বত UPPL-ৰ যিখন পৰিষদীয় চৰকাৰ ইয়াত চলি আছে লগাতকৈ বেছি ব'ডাউন হৈছে দিছপুৰৰ ওচৰত লগাতকৈ বেছি ব'ডাউন হৈছে দিল্লীৰ ওচৰত যিটো আচলতে যেতিয়া আপোনালোকে ছাত্ৰ সংগঠন কৰি আছিল যিটো সময়ত আপোনালোকৰ এটা একক স্থিতি আছিল একক আইডেণ্টিটি আছিল এতিয়া জোখতকৈ যিমান বোলে
ব'ডাউন হ'ব লাগে যিমান হাউলিব লাগে তাতকৈ বেছি হাওলা হৈছে দিছপুৰ আৰু দিল্লীৰ ওচৰত চাওক হাগ্ৰামা মহিলাৰ আগৰ কোৱা কথাখিনি আপোনালোকৰ ভিডিঅ' ৰেকৰ্ডিং হয়তো থাকিব তেতিয়া আমাৰ ফালৰ পৰা নিখিল বৰা ছাত্ৰ সন্থা তেতিয়া হাগ্ৰামা মহিলাৰ কিছুমান প্ৰস্তাৱ আমি ৰাখিছিলোঁ সেই প্ৰস্তাৱ তেখেতে পঞ্চায়তে নাকচ কৰিছিলে আৰু সেই প্ৰস্তাৱটো হ'ল কি যে এই আমাৰ ছুপাৰ 50 এতিয়াৰ পৰা আৰম্ভ কৰক আমাক মানে এডমিনিষ্ট্ৰেটিভ অফিচাৰ আমাক লাগিব দৰকাৰ আমি প্ৰস্তাৱ ৰাখিছিলোঁ কিন্তু সেই প্ৰস্তাৱ তেখেতে পঞ্চায়তে নাকচ কৰিলে কিয় নাকচ কৰিলে তেখেতসকলৰ কথাটো হ'ল কি যে প্ৰিলিমিনাৰী যিবিলাকে পাছ কৰিব তেখেতসকলে আৰ্থিকভাৱে তেওঁলোকে সহায় কৰিব কিন্তু আমি কৈছিলোঁ কি আমাৰ এই অঞ্চলৰ শিক্ষিত যুৱক যুৱতীসকলেও প্ৰিলিম কেনেকৈ দিব লাগে ইয়াৰ এৱাৰনেছটো ইয়াত নাই যাৰ কাৰণে সেইটো এৱাৰনেছ কৰি সেই বস্তুটো আনিব লাগে কিন্তু তেখেতসকলে নিখিল বৰা ছাত্ৰ সন্থাই ছাজেশ্যন কৰা হ'ব নিখিল বৰা ছাত্ৰ সন্থাৰ কথাটো আমি কিয় ল'ম সেই কথাতে তেখেতসকলে পঞ্চায়তে নাকচ কৰিলে আৰু আমি কৈছিলোঁ কি যে এই অঞ্চলত বহুত মানে জুৱাবোৰ হৈছিলে হকে বিহকে মেলা হকে বিহকে জুৱা আড্ডা মদ ভাং বেছিকৈ চলিছিলে এইটো সমাজৰ কাৰণে বেয়া এনেকৈও এটা ৰেকৰ্ড আমি দেখিছিলোঁ তেতিয়া যে এটা মেলা কোনোবা এটা জায়গাত হয় সাৰাউণ্ডিং স্কুলবোৰৰ ষ্টুডেণ্টৰ এটেণ্ডেন্স এক মাহলৈকে তাত মানে 50%ও নহয় আৰু সেই ছাত্ৰ ছাত্ৰীসকলে চৰকি খেলা কণীৰ মানে খেল কিবা কিবি খেলি থাকি তেওঁলোকে স্কুললৈ নাযায় যাৰ কাৰণে সেইটো অলপ বন্ধ কৰিব লাগে সমাজটো যদি একেবাৰে মানে ভাল এটা দিশত আনিব লাগে শৈক্ষিক পৰিৱেশটো যদি উন্নত কৰিব লাগে তেতিয়াহ'লে সেইবোৰ বস্তু অলপ হ'লেও ৰোধ কৰিব লাগিব হাগ্ৰামা মহিলা ডাঙৰে ৰোধ কৰাৰ কোনো পক্ষপাতি নাছিলে কাৰণ তেখেতৰ যিখিনি মানে চেলাবোৰ আছিলে তেখেতৰ যিখিনি ছাপৰ্টাৰসকল আছিলে গোটেইখিনি তাত ইনভলভ কৰাইছিলে ছ'চিয়েল মানে হয় ৰেছপনচিবিলিটি তেখেতসকলে লোৱা নাছিলে তো তেনেকৈ কৰিছিলে আৰু তেখেতসকলৰ সময়ত আপোনালোকে চাওক শিক্ষাৰ মানদণ্ড একেবাৰে নোহোৱা হৈ গৈছিলে আমাৰ বিটিয়াৰ অঞ্চলত আজি আমি দাঁতিকৈ ক'ব পাৰোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত স্কুল এডপশ্যন হৈছে স্কুলৰ অলপ যত্ন লোৱা হ'ল তাৰ কাৰণে আজি চিৰাং জিলা যোৱা বছৰতো মেট্ৰিকত মানে প্ৰথম স্থান দখল কৰিছিলে এইবেলিও সেইখিনি দখল কৰিব পাৰিলে তো সেইকাৰণে হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত যিখিনি চৰকাৰ চলিছিলে তেতিয়া যে আজি তেখেতসকলে আমাক মানে অভিযোগ দিব পাৰে যে UPPL চৰকাৰ বা UPPL দলে লাগাতকৈ বেছি ব'ডাউন হৈছে বুলি কোৱা কথাখিনি তো তেতিয়া চাওক যে তেখেতসকলৰ বিৰাট এটা ভাল এটা পজিশ্যনত তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰিছিলে আৰু তেতিয়া বহুখিনি কাম তেখেতসকলে ভালকৈ কৰিব পাৰিলেহেঁতেন কিন্তু তেখেতসকলে ফূৰ্তিবাজিত থামচাবাজিত সময়টো পাৰ কৰালে আজি আমি একেবাৰে জিৰ'ৰ পৰা আকৌ আৰম্ভ কৰিব লগা হৈছে কিছুমান কাম অথচ আমাৰ 15 বছৰ অলৰেডি উকলি গ'ল 17 বছৰ এই 17 বছৰ বহুখিনি আমি ছ'চিয়েল ৰিফৰ্মেশ্যন আমি কৰিব পাৰিলেহেঁতেন সেইটো তেখেতসকলে নকৰিলে আৰু আপোনালোকে চাব যে ৰাজনৈতিকভাৱে PCDR বুলি PCDR কৰি 7জন MCL জিকাই অনা হৈছিল 7জন MCL না হাগ্ৰামাৰ লগত ব'ডাউন হৈছিলে না অসম চৰকাৰৰ ইফালে ব'ডাউন হৈছিলে আমি ষ্টেণ্ডত আছিলোঁ তেতিয়া আমাৰ 7জন MCL কিন্তু হাগ্ৰামা মহিলাৰ 17জন MCL জিকিলে হাগ্ৰামা মহিলা নিজকো লৈ কিন্তু চৰকাৰত নাহিলে কিন্তু তেখেতসকলৰ MCL বিলাক ষ্টেণ্ডত থাকিব নোৱাৰিলে হাগ্ৰামা মহিলাৰ নিজেই যিটো পাৰ্টিৰ এজন প্ৰেছিডেণ্ট হৈ কোনোবা দলত যাব বিচাৰে পাৰ হ'ব বিচাৰে দল সলনি কৰিব বিচাৰে তো নিজৰ যিখিনি MCL আছে তেওঁলোকে কিয় ষ্টেণ্ডত থাকিব হাগ্ৰামা মহিলাৰ দল সলনি কৰিব বিচাৰিছিলে নেকি হাগ্ৰামা মহিলাৰ বিচাৰিছিলে নেকি দল সলনি কৰিব বিচাৰিছিলে সেইটো একদম
মানে সঁচা কথা হাগ্ৰামা মহিলাৰে দল সলনি কৰিব বিচাৰিছিল দল সলনি কৰিব বিচাৰিছিলে মানে নোৱাৰিলে কৰিব হ'ব মানে সফল নহ'ল তো চাওক PCDR 7জন MCLA 5 বছৰ ষ্টেণ্ডত থাকিব পাৰিলে অপজিশ্যনত থাকি তেখেতসকলে ইমান এটা শক্তিশালী অপজিশ্যন হৈ তেখেতসকল কিয় থাকিব নোৱাৰিলে আজি চাওক ব'ডাউনৰ কথা যদি কয় হাগ্ৰামা মহিলাৰ বিপৰীতে ব'ডাউন হৈছে UPPৰ কিছুমান আহিলে BJPত গ'ল কিছুমান MCLA 17 জনৰ পৰা আহি আজি 9 জনত থাকি গ'ল কেলে ব'ডাউন নিশ্চয় কিন্তু মই যদি আপোনাক এনেকৈ সুধো কথাটো মই মানি লৈছোঁ আপোনাৰ কথাটো কিন্তু মই যদি এতিয়া ইলেকশ্যনটোলৈকে চাওঁ মই যিহেতু লোকসভা ইলেকশ্যনটো আহিছে ইলেকশ্যনটোলৈকে যদি চাওঁ যে BJPৰ এটা ডাঙৰ পলিচি আমি বিভিন্ন জেগাতো ষ্টেটতো দেখিছোঁ বিভিন্ন ইয়াতো দেখিছোঁ যে প্ৰথমতে আপোনাৰ কিছু যিটো তেখেত বিৰোধীয়ে অভিযোগ আনে প্ৰলোভন দিব তাৰপিছত যদি প্ৰলোভনত তেওঁ সৈমান নহয় ভয় ভাবুকি বিভিন্ন ধৰণৰ অভিযোগ আছে যেনে তেনে নিজৰ পক্ষলৈ আনিবলৈ চেষ্টা কৰে নহ'লে আৰু ডাইৰেক্ট গো টু দা জেইল সেইটো বিৰোধীৰ অভিযোগ আৰু তাৰ বাবে তেখেতসকলে ED হওক CBI হওক ইনকাম টেক্স হওক এই ধৰণৰ তেখেতসকলৰ গোটেই বস্তুবিলাক আহে এই ধৰণৰ কাৰুকাৰ্য ইয়াতো চলিছে নেকি যিটো কাৰণে BPFৰ পৰিষদীয় সদস্যসকল বেলেগত যোগদান কৰিব লগা হৈছে চাওক তেওঁলোকৰ কাৰণ মই এটা কথা স্পষ্ট যে ইমান দিন শাসনত আছিল যেতিয়া তেখেতসকলৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছেই চাওক ইয়াত মানে তেওঁলোকৰ দলীয় আলোচনা যে আজি UPPৰ যিবিলাকে আহিলে BJP যিবিলাকে গ'ল এতিয়া MCLA হিচাপে তেখেতসকলৰ অভিযোগ হাগ্ৰামাৰ প্ৰতি যে তেখেতে যোৱাটো চৰকাৰ থকা সময়ত কিছুমান নকৰিব লগা কামখিনি কৰি ল'লে তাৰ কাৰণে নিজৰ দল এৰি অইন দলত মানে যোগদান কৰাৰ কাৰণে তেখেতে চিন্তা কৰিছিল বুলি তেখেতসকলৰ ফালৰ পৰা আমি শুনিছোঁ তো ইয়াত দেখা গৈছে যে আজি বিৰোধী পক্ষ নিজৰ ষ্টেণ্ডত থাকিব নোৱাৰে আজি যদি অসমৰ ক্ষেত্ৰত আমি চাওঁ কংগ্ৰেছৰ MLAখিনি আজি BJPত তেখেতসকলে যদি ষ্টেণ্ডত যদি থাকে কোনোবাই কাৰোবাক টানি লৈ পাৰিব জানো আমাৰ PCDR MCLA সকল 7জন আছিলে 7জনকতো কোনেও টানি লৈ যাব পাৰে এনেকৈ থাকি গ'ল তো সেই অভিযোগটো যেতিয়া নিজৰ আন্তঃগাঁথনিটো দুৰ্বল হৈ যায় নিজৰ মানে যিখিনি প্ৰিন্সিপাল আইডিঅলজিত কিবা এটা ঘূণে ধৰে তেতিয়া সেই অভিযোগবোৰ মানে যিটো ষ্ট্ৰং হৈ আছে যিটো মানে শাসনত আছে তেখেতসকলক সহজতে দিব পাৰা আৰু সেই অভিযোগটো দিয়ে নিজৰ যিখিনি ফলীয়া ৰাইজ আছে তেখেতসকলক মানে তেখেতসকলক মানে বিপথে পৰিচালিত কৰা যে তেখেতসকলৰ দখটো যাতে থাকি যায় আৰু সেই দখটো বিপক্ষত দি যাতে তেওঁলোকে যাতে অলপ নিশা হৈ থাকে এই পলিচিতে মই ভাবোঁ যে এই কথাবোৰ কয় নহ'লে একচুৱেলি আপুনি মোৰ যদি মানে মই নেখাওঁ কোনোবাক খুৱাব পাৰিব জানো নোৱাৰে আচ্ছা এতিয়া কথাটো হ'ল এনেকুৱা কথা যে আৰু এইটো কথাও চৰ্চা চলিছে ময়ো আপোনাক সুধিব বেছি সময় নলওঁ আৰু দুটা প্ৰশ্ন মোৰ থাকিব মাত্ৰ যে UPPL আজিৰ তাৰিখত শক্তিহীন যাৰ বাবে BJPৰ অক্সিজেন লৈ থাকিব লগা হৈছে ইয়াত BJPৰ অক্সিজেনতে কাম কৰিব লগা হৈছে ইয়াত মুখ্যমন্ত্ৰীয়ে দিনৰ পিছত দিন ধৰি বাঁহৰ পাতে ৰেলী কৰিব লগা হৈছে ইয়াত কেবিনেট মন্ত্ৰীয়ে বাঁহৰ পাতে থাকিব লগা হৈছে 2-3জন কেবিনেট মন্ত্ৰী উজিব বাদ দি হ'লেও বিভিন্ন স্থানত কেম্পেইন কৰিব লগা হৈছে কিমান দূৰ সত্য যে BJPৰ অক্সিজেন লৈ পেলাইহে UPPL জীয়াই আছে নেকি নিৰ্বাচনটো চাওক মিত্ৰজোঁটৰ ধৰ্ম পালন কৰিছে BJPয়ে পালন কৰিছে বা চিফ মিনিষ্টাৰ বা তেনেকৈ মন্ত্ৰীসকলে পালন কৰিছে অনুৰূপ ধৰণে এই কোকৰাঝাৰ লোকসভা সমষ্টি বাহিৰত যিবিলাক সমষ্টি আছে
যেনেকৈ দৰং ওদালগুৰি তাততো আমাৰ নেতাবিলাকো গৈছে তাত মিটিং কৰিছে প্ৰচাৰ চলাইছে আজি সিফালে গোটেইখিনি নিৰ্বাচন প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় শেষ হৈ গ'ল বাকী থাকিল এতিয়া তৃতীয় পৰ্যায় তো ইয়াত অসমৰ চিফ মিনিষ্টাৰ যি আমাৰ ষ্টেটৰ গাৰ্জেন হয় আৰু আজি মিত্ৰজোঁট হিচাপে যিহেতু আমি 14টা লোকসভা সমষ্টি আজি আমি গোটেইখিনি পাৰাপক্ষত আমি এইটো এনডিএৰ পক্ষ আনাৰ কাৰণে চেষ্টা চলাইছে সেইটো ক্ষেত্ৰত সিফালে যিটো কাম কৰিব লগা নাই আজি সিফালে সবে বাহৰ পাতিছে ইয়াৰ অৰ্থ এইটো নহয় যে আমি কাৰোবাৰ অক্সিজেন লৈ চলিছোঁ যে আমি আমাৰ অক্সিজেন মতে আমি চলি আছোঁ তো আমাৰ শিৱ মহাদেৱটো সিফালে মানে প্ৰচাৰ চলাব গৈছিলে নেতা আমাৰ দলীয় নেতা কৰ্মীসকলে প্ৰচাৰ চলাব গৈছিলে তো ইয়াৰ অৰ্থ এইটো নুবুজায় যে আমি কাৰোবাৰ অক্সিজেন লৈছোঁ এনেকৈ নহয় এইটো হ'ল আমাৰ যিটো মিত্ৰজোঁট ধৰ্ম এনডিএৰ যিখিনি ধৰ্ম সেই এনডিএৰ ধৰ্মটোহে পালন কৰিছে আদাৰৱাইজ একো নাই মই এতিয়া শেষ প্ৰশ্নটো যে বেছি সময় নলওঁ আপোনাৰ যথেষ্ট ব্যস্ততা আছে ধৰা হওক আপুনি জয়ী হ'ল ৰাইজে ৰায় দিব মই সেইটো ৰাইজৰ সিদ্ধান্ত আপোনাৰ প্ৰথম দুটা কাম কি হ'ব প্ৰথমটো হ'ল কি যে ইয়াত যিখিনি বুৰু উবৰু এটা ৰাজনীতি এটা চলিছিলে যোৱা 3টা বছৰে প্ৰমোদ বড়ো মহাশয় আমাৰ ডক্টৰ হিমন্ত বিশ্ব মহাশয় বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া মানে আশীৰ্বাদৰ মাৰ্গদৰ্শনত আজি এই অঞ্চল শান্তিময় এটা পৰিৱেশ এটা আহি গ'ল শান্তিৰ এটা অঞ্চল হিচাপে পৰিগণিত হৈছে আৰু আমাৰ ইয়াত ভাতৃত্ববোধটো নিশ্চয় ঘূৰি আহিছে তথাপিও কিছুমান ব্যক্তি আৰু দল বিশেষে এই অঞ্চলৰ শান্তি সম্প্ৰীতিটো বিঘ্নিত কৰিবৰ কাৰণে চেষ্টা চলায় আৰু আজি আমি দেখিছোঁ যে সেই একেটা মানে কথাকে কৈ বড়ো উবৰৰ এটা মানে ৰাজনীতি বিভেদগামী এটা ৰাজনীতি আনি ইয়াত কেণ্ডিডেট এটা দিয়া হ'ল তো এইকাৰণে এই কোকৰাঝাৰ লোকসভা সমষ্টিটো তেনেকুৱা মানে ৰিয়েকশ্যনাৰী কিছুমান ফ'ৰ্চ মই ৰিয়েকশ্যনাৰী বুলি কৈছোঁ ৰিয়েকশ্যনাৰী কিছুমান ফ'ৰ্চটোক মুখীমুখ কৰিবৰ কাৰণে এই কোকৰাঝাৰ লোকসভা সমষ্টিটো একেবাৰে আমাৰ পক্ষত অনাটো অতিকে জৰুৰী আৰু ইয়াৰ দ্বাৰাই মই ভাবোঁ বা আমি ভাবোঁ যে তেনেকুৱা যিখিনি মানে জাতি জনগোষ্ঠীৰ মাজত বিদ্বেষ ভাতৃত্ববোধ নোহোৱা আমাৰ মাজত যিখিনি নিৰাপত্তাহীনতা যিটো ভোগা সেইখিনি গোটেইখিনি এই নিৰ্বাচনৰ লগে লগে এইটো শেষ হ'ব বুলি আমি ভাবোঁ সেইকাৰণে এই বস্তুটো যাতে আস্থা বিশ্বাস আৰু সমন্বয়টো যাতে আমাৰ মাজত আহে সেইটোৱে মানে মূল লক্ষ্য হ'ব তাৰপিছত আমাৰ বিটিআৰ চুক্তি আছে সেইটো কিছুমান দফা ৰাইজৰ মংগলৰ কাৰণে কৰিব লাগে সেইটো নিশ্চয় কৰিব লাগিব এইখিনি ধন্যবাদ জনাইছোঁ জয়ন্ত বসুমতাৰী মোৰ প্ৰথমতে জনাইছিলোঁ আপোনাক শুভেচ্ছা জনাইছিলোঁ আকৌ এবাৰ কৈছোঁ যে আমাৰ ফালৰ পৰা শুভেচ্ছা আছে সদায় আৰু বাকী সিদ্ধান্ত ৰাইজে ল'ব যি কি নহওক যে যিখিনি আপুনি কথা কৈছে বা যিখিনি উদ্দেশ্য লৈ পেলাই আপুনি বা আপোনাক দলে প্ৰক্ষেপ কৰিছে যদি আপোনাক ৰাইজে দায়িত্ব দিয়ে আমাৰ আশা থাকিব যে সেইখিনি আপুনি সফলভাৱে ৰূপায়ণ কৰিব পাৰিব আৰু সাধাৰণতে আমাৰ এটা বদনাম আছে যে অসমৰ পৰা যিসকল সাংসদ যায় খুব এটা বেছি দুই একজনক বাদ দি বেছি ভাল ৰোল এটা প্লে নকৰে আচলতে অসমৰ সাংসদ বুলি ক'লে অসমৰ বাবে দুই এটা মিনিমাম পাৰ্চেণ্টেজক বাদ দি আচলতে নীৰৱ ভূমিকা এটা লোৱাহে দেখা পোৱা যায় মই ভাবিম আশা কৰিম যে জয়ন্ত বসুমতাৰীৰ মাধ্যমেৰে আমি দিল্লীৰ দৰবাৰত আচলতে অসমৰ নাম উজ্জ্বল কৰোৱা এজন আমি সাংসদক পাম যদি আপোনাক ৰাইজে দায়িত্ব দিয়ে ময়ো আপোনাৰ যিটো আশা অসমবাসীৰ যিটো আশা সেই আশাত যাতে নিৰাশ হ'ব লগা নহয় চেঁচা পানী যদি নপৰে সেইটোকো মই চেষ্টা চলাম কিন্তু এইখিনিতেও এটা কথা কোৱাটো বাঞ্ছনীয় শাসক পক্ষত থাকিলে কিছু কথা আমি ভাবিও ক'ব লগা হয় মানে এনেকৈ ৰ'ব লগা হয় ক'বৰ স্ক'পটো অলপ কমকৈ থাকে তো তৎসত্বেও মানে অসমৰ স্বাৰ্থত যিখিনি ইছ্যুবোৰ আছে
ইস্যুটো আপুনি হাকৰ পক্ষত থাকক বা বিপক্ষত থাকক মানে নিৰ্বাচিত হোৱাৰ আগতে আপুনি ডিফেন্স খেলিবলৈ আৰম্ভ কৰিছে নেকি তো সেইটো ক'বই লাগিব কাৰণ স্বাৰ্থটো হ'ল আমাৰ এই ৰাজ্যৰ কাৰণে আমাৰ অসমবাসীৰ কাৰণে অসমৰ জনগণৰ কাৰণে তো মই ভাবোঁ সেইখিনিত হাকৰ পক্ষত থাকিলেও নিশ্চয়কৈ সদনত আমাৰ যিখিনি সমস্যা সেই সমস্যাটো ৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন হ'ব লাগিব ৰাষ্ট্ৰও যাতে জানক দেশে যাতে জানক ধন্যবাদ জনাইছোঁ থেংক ইউ সেই আছিল জয়ন্ত বসুমতাৰী 1 নম্বৰ কোকৰাঝাৰ সংসদীয় সমষ্টিৰ UPPL দলৰ সদস্য তেখেত আৰু সিদ্ধি সমষ্টিৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে তেখেত মিত্ৰশক্তিৰ প্ৰাৰ্থী আমাৰ প্ৰশ্নখিনি তেখেতৰ আগত উপস্থাপন কৰিলোঁ তেখেতৰ নিজৰ কথাখিনি বা নিজৰ চিন্তাধাৰাৰ মাধ্যমেৰে দলৰ চিন্তাধাৰাৰ মাধ্যমেৰে উত্তৰখিনি দিছে এতিয়া বাকী সিদ্ধান্ত কোকৰাঝাৰবাসী ৰাইজে কৰিব তেখেতসকলৰ জনপ্ৰতিনিধি জয়ন্ত বসুমতাৰী নে খাম্ফা বৰগোহাঞি নে গৰ্জন মুছাহাৰী নে অন্য কোনোবা কোন হ'ব সেয়া জুন মাহৰ 4 তাৰিখে EVM-ৰ যেতিয়া গণনা কাৰ্য সম্পূৰ্ণ হ'ব তেতিয়া জনা যাব পুনৰবাৰ বসুমতাৰীক ধন্যবাদ জনাইছোঁ আৰু জনমত 2024ৰ আজিৰ খণ্ডটোৰ পৰা বিদায় দিছোঁ ধন্যবাদ